स्टडी सेंटर पर সায়েন্স হস্পিটেল তাৰ অপজিট ডিৰেকশ্যনত এইটো ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্প আৰু এনেকৈ আপুনি আহি থাকিব এনেকৈ অকণমান আহি থাকক আহি থাকোঁতে এনেকৈ দেখি পাব টিবি স্পাইচি অৰমা ফেমিলি ৰেষ্টুৰেণ্ট এইটো আপুনি দেখি পাব চেলো চিটি চাৰ্চ এইটো চাইডত আপুনি দেখি পাব ফেভাৰ আৰু এই বাওঁফালেই আপুনি দেখি পাব আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটৰ চাইনবোৰ্ড ডিৰেকশ্যন কৰা আছে চাৰ্চ ইণ্টেৰিয়ৰ এয়া আছে নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটৰ চাইনবোৰ্ড আৰু এইটো হৈছে কেতেকেশ্বৰ দেৱালয় এইটো ৰাস্তাৰে এনেকৈ আপোনালোকে সোমাই যাব আপুনি আহি আছে এনেকৈ আহক এয়া বনি আয়ুৰ্বেদা পাব আৰু বনি আয়ুৰ্বেদাৰ কাষতেই অপজিট ছাইডত এইটোৱে আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউট আপুনি এনেকৈ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটত আহিবলৈ হ'লে এনেধৰণে আহক এইটো গেট আপোনাৰ এইটোৱে নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউট এনেকৈ সোমাই আহিব এনেকৈ আমাৰ অফিচ ডিৰেকশ্যন কৰা আছে এয়া অফিচ ডিৰেকশ্যন কৰা আছে আপুনি আহক এইটোৱে হৈছে নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউট এয়া আমাৰ অফিচ ইয়াতে আপোনাৰ পাব আমাৰ বাইদেউসকলে এতিয়া এক্সাম হলত আছে আৰু মই নিজে কথা পাতি আছোঁ এয়া মোৰ ৰুম ইয়ালৈকে আহিলে আপুনি আমাৰ লগত কথা পাতিব আহক মই এতিয়া ক্লাছ ৰুম এইটোৱে হৈছে আমাৰ ক্লাছ ৰুম আটাইতকৈ ডাঙৰ আহল বহল ক্লাছ ৰুম এইটোৱে আমাৰ আৰু এই ক্লাছ ৰুমত এতিয়া ল'ৰা ছোৱালীবোৰে ইউনিট এক্সাম দি আছে এয়া আমাৰ বাইদেউ এক্সামৰ সময়ত আমি এনেধৰণে এক্সাম কৰিব আহক আমি আৰু এটা ৰুমলৈ যাওঁ এয়া হৈছে অইন এটা ইয়াতো এক্সাম চলি আছে এনেধৰণে এক্সামেই নহয় ক্লাছ এনেধৰণে আমাৰ ৰুমতে হৈ থাকে গতিকে ইয়াত আহিলে আপোনালোকে এনেধৰণে ক্লাছ পাব এয়া প্ৰেক্টিকেল ৰুম যি প্ৰেক্টিকেল ৰুমত আমাৰ আচলতে ইনষ্ট্ৰুমেণ্টবিলাক আছে প্ৰেক্টিকেল ৰুমটো সুকীয়াকৈ আছে এয়া কেমিকেলছ আৰু অকল এইটো ৰুমেই নহয় অইন এটা আমাৰ প্ৰেক্টিকেল ৰুম আছে তাৰ কাষতেই আমি এয়া অইন এটা প্ৰেক্টিকেল ৰুম য'ত ইনকুবেটৰ আছে মেচিনবোৰ আছে কলৰিমিটাৰ আছে চেণ্ট্ৰিফিউজ মেচিন আছে ইত্যাদি বস্তুবোৰ আছে যিবোৰ আচলতে আমাৰ বিশেষ প্ৰয়োজন নমস্কাৰ হয় মই আপোনালোকক দেখুৱাইছোঁ আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটত কেনেকৈ আহিব পাৰিম পিছে আপুনি নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটত কিয় আহিব নহয় জানো আপোনাৰ মনত প্ৰশ্ন হৈছে আচলতে যদি কোনোবা কেণ্ডিডেট বা আপুনি বা তুমি নিজে মেট্ৰিক বা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ঘৰতে বহি আছা হতাশাটো বহি আছে যে কি কৰিম কোনোবাই বি এ পাছ কৰিও ঘৰত বহি আছে এতিয়া কি কৰিম মই তেখেতসকলক জনাইছোঁ তেখেতসকলৰ জ্ঞাতাৰ্থে মই ক'ব বিচাৰিছোঁ আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটত আহক আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটত কিছুমান কোৰ্চ আছে যি কোৰ্চবিলাক যদি কৰে মোটামুটিভাৱে ধৰক 2 বছৰমান কোৰ্চ যদি কমপ্লিট কৰে 2 বছৰ কমপ্লিট কৰাৰ পিছতে তেখেতসকলে কৰ্মসংস্থাপন পাবলৈ সক্ষম পিছে কোন কোন বিভাগত আমাৰ ইয়াতে আছে লেবৰেটৰী টেকনিচিয়ানৰ কোৰ্চ নাৰ্ছিং কোৰ্চ GDA কোৰ্চ ফাৰ্মাচী এছিষ্টেণ্টৰ কোৰ্চ আৰু লগতে অটি টেকনিচিয়ানৰ কোৰ্চ এই কোৰ্চবিলাকৰ সবিশেষ জানিবলৈ হ'লে আপুনি আমাক এই নাম্বাৰত ফোন কৰি পেলাই যোগাযোগ কৰিব পাৰে ওচৰে পাজৰে যদি থাকে তেতিয়াহ'লে আমাৰ ইয়ালৈ আহিব পাৰে আৰু আমাৰ ইয়াত আহি পেলাই সবিশেষ আপোনালোকে আগত প্ৰথমতে জানক যদি ভাল লাগে কৰিব আৰু যদি ভাল নালাগে একো নাই কমচে কম আপোনাৰ লগতো আমাৰ দেখাটো হ'ব নহয়নে বাৰু কিন্তু মই আশা কৰোঁ আপোনালোকে যদি আমাৰ ইয়াত আহে আৰু এবাৰ কথাবিলাক যদি অকণমান ভালকৈ জানিবলৈ চেষ্টা কৰে
নিশ্চয় আপোনাক ভাল লাগিব। আৰু কোনোবাই যদি পঢ়ে, মই আপোনাক এটা এচুৰেঞ্চ দিব পাৰোঁ যে 2 বছৰৰ পিছতে সেই ছাত্ৰজনে, সেই ল'ৰাজনে, সেই সন্তানজনে বা তুমি বা আপুনি কৰ্মসংস্থাপন পাবলৈ সক্ষম হ'ব। বাকী কথা আপোনাৰ লগত, আপুনি যিটোৱে ভাল ভাবে সেইটোৱে আপুনি কৰিব পাৰে। আশা কৰোঁ আমাৰ কথাখিনি আপুনি ভালকৈ শুনিলে, বুজিলে। যদি ভাল লাগে এপাক আহিব। আজিলৈ ইয়াতে বিদায় দিছোঁ। ধন্যবাদ।